মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত বহুকেইজনে সুধিছিলে কমেণ্ট কৰি যে ওদালগুৰি ডিষ্ট্ৰিক্টৰ ক্লাছ 9ৰ ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰখনৰ উত্তৰখিনি কৰি দিব লাগে 2024 চনৰ। গতিকে মই চেষ্টা কৰিছোঁ উত্তৰখিনি কৰি দিবলৈ, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। ইয়াতে চোৱা MCQ টাইপৰ কুৱেশ্যন দিছিলে 16টা। প্ৰথমটো আছিল যে বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতা পৰ্যন্ত প্ৰসাৰিত হৈ আছে। From Earth's surface at what height the atmosphere is covering. ইয়াৰে শুদ্ধ উত্তৰ অপশ্যনবিলাক তোমালোকে চাই ল'বা। অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত প্ৰসাৰিত হৈ আছে। 2 নম্বৰ প্ৰশ্নটো আছিল সমুদ্ৰ পৃষ্ঠত বায়ুৰ চাপ কিমান সুধিছিল। At sea level air pressure is, সমুদ্ৰ পৃষ্ঠত বায়ুৰ চাপ হৈছে 760 মিলিমিটাৰ। ঠিক আছে, অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। 3 নম্বৰ প্ৰশ্নটো চোৱা, Homo sapiens is known as, হোমো চেপিয়েন্স হিচাপে কাক জনা যায়? মানুহক হোমো চেপিয়েন্স হিচাপে জনা যায়। অপশ্যন চি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে 2 নম্বৰ, মানৱ জাতিৰ উৎপত্তিস্থল ক'ত? হুৱেৰ দ্য হিউমেন ৰেচ অৰিজিনেট? মানৱ জাতিৰ উৎপত্তিস্থল হৈছে আফ্ৰিকাত। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা, কোন চনত পৃথিৱীৰ জনসংখ্যা প্ৰায় 1 মহানিযুত আছিল? ইন হুইচ ইয়াৰ দ্য নাম্বাৰ অফ পপুলেশ্যন ক্ৰছড 1 বিলিয়ন? গতিকে পৃথিৱীৰ জনসংখ্যা 1 মহানিযুত আছিল 1808 চনত। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্নটো তোমালোকে চোৱা, আৰু কোনখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ উত্তৰৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত তোমালোকে জনাবা, আমি চেষ্টা কৰিম উত্তৰখিনি তোমালোকক কৰি দিবলৈ। প্ৰশ্নটো আছিল তলৰ কোনখন দেশত জনসংখ্যাৰ ঘনত্ব বেছি? ইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ হুৱেৰ দ্য পপুলেশ্যন ডেঞ্চিটি ইজ দ্য লাৰ্জেষ্ট? শুদ্ধ উত্তৰ হৈছে বাংলাদেশ। বাংলাদেশত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি। 2 নম্বৰ প্ৰশ্ন, মূল সভ্যতাবোৰ মুখ্যতঃ গঢ় লৈ উঠিছিল। দ্য মেইন চিভিলাইজেশ্যন এষ্টাব্লিছ মেইনলি? মূল সভ্যতাবোৰ মুখ্যতঃ গঢ় লৈ উঠিছিল নদীৰ পাৰত। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্ন তোমালোকে চোৱা, প্ৰশ্ন নম্বৰ 8। প্ৰশ্নটো আছিল এনেধৰণৰ, সাধাৰণতে উপত্যকা অঞ্চলত কেনেধৰণৰ জনবসতি পোৱা যায়? অপশ্যন আছিলে ত্ৰিভুজাকাৰ, ৰৈখিক, বৃত্তাকাৰ আৰু তৰাৰূপী। জেনেৰেলি ইন দ্য ভেলী হোৱাট কাইণ্ড অফ পপুলেশ্যন ছেটেলমেণ্ট ইজ ফাউণ্ড? ইয়াৰ উত্তৰটো মই তোমালোক কৈ দিয়া নাই, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যদি নোৱাৰা তোমালোকে সুধিবা কমেণ্ট ছেকশ্যনতে, আমি আনচাৰটো দি দিম, বা তোমালোকে পিন কমেণ্ট চালে তোমালোকে আনচাৰটো পাই যাবা। 9 নম্বৰ প্ৰশ্নটো আছিল তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ৰিনিউৱেবল ৰিচ'ৰ্চেছ? নৱীকৰণযোগ্য সম্পদ হৈছে পানী। ঠিক আছে, পানী যিমান ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়। বাকী ইয়াতে থকা পেট্ৰল, প্ৰাকৃতিক গেছ, কয়লা এইবোৰ হৈছে অনৱীকৰণযোগ্য সম্পদ, কাৰণ এইবোৰ সম্পদ আমি ব্যৱহাৰ কৰি থাকিলে এটা সময়ত সেইবোৰ নোহোৱা হৈ যাব পাৰে বা ভৱিষ্যত প্ৰজন্মৰ কাৰণে নাইকিয়া হৈ যাব। নেক্সট প্ৰশ্নটো আছিল মানৱ সৃষ্ট সম্পদটো হ'ল মেন মেড ৰিচ'ৰ্চ ইজ? ইয়াতে থকা মানৱ সৃষ্ট সম্পদ কোনটো? মানৱ সৃষ্ট সম্পদ কাক বোলে? যিবিলাক সম্পদ প্ৰকৃতিৰ পৰা পোৱা বস্তুসমূহ ব্যৱহাৰ কৰি মানুহে নিজে তৈয়াৰ কৰি লোৱা সম্পদক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। যেনে ধৰা বিল্ডিংটো আমি প্ৰকৃতিৰ পৰা পোৱা বস্তুবোৰ ব্যৱহাৰ কৰি আমি মানুহে সাজি ল'ব পাৰোঁ। গতিকে এইটো হ'ব শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ ডি। নেক্সট 10 নম্বৰ প্ৰশ্ন, মানুহৰ প্ৰাকৃতিক বৃত্তি কি? হোৱাট ইজ দ্য প্ৰাইমেৰী অকুপেশ্যন অফ মেন? কৃষি হ'ব, এগ্ৰিকালচাৰ। নেক্সট কুৱেশ্যন চোৱা, মানুহৰ বৃত্তিক প্ৰধানকৈ কেই ভাগত বিভক্ত কৰিব পাৰি? মানুহৰ বৃত্তিক প্ৰধানকৈ 4 ভাগত বিভক্ত কৰিব পাৰি। নেক্সট প্ৰশ্ন, তলত দিয়া কোনবিধ স্থায়ী কৃষি? হুইচ অফ দ্য ফলোয়িং ইজ এ পাৰ্মানেণ্ট এগ্ৰিকালচাৰ? চাহ ৰোপণ হৈছে স্থায়ী কৃষি, টি প্লান্টেশ্যন। ঠিক আছে, নেক্সট চোৱা তোমালোকে 9 নম্বৰ প্ৰশ্নটো, এছিয়া মহাদেশৰ ভিতৰত কোনখন দেশত সৰ্বাধিক ধান উৎপন্ন হয়? হুইচ কাণ্ট্ৰি প্ৰডিউচ দ্য হাইয়েষ্ট ৰাইচ প্ৰডাকশ্যন এমং দ্য এছিয়ান কাণ্ট্ৰিজ? উত্তৰটো হ'ব চীন। এছিয়া মহাদেশৰ ভিতৰত চীন দেশত সৰ্বাধিক ধান উৎপাদন হয়। নেক্সট তোমালোকে চোৱা 9 নম্বৰ প্ৰশ্ন, তলত দিয়া কোনবিধ ঘৰুৱা উদ্যোগৰ উদাহৰণ? হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ কটেজ ইণ্ডাষ্ট্ৰী? কটেজ ইণ্ডাষ্ট্ৰীৰ উদাহৰণ হৈছে, ঘৰুৱা উদ্যোগৰ উদাহৰণ হৈছে মৃৎশিল্প। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। নেক্সট প্ৰশ্ন, ভাৰতৰ প্ৰধান লৌহ তীখাৰ উদ্যোগৰ কেন্দ্ৰটো হৈছে দ্য চেণ্ট্ৰেল পইণ্ট অফ ষ্টীল ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া ইজ? এইটো দুৰ্গাপুৰে হ'ব লাগে, তথাপিও আনচাৰটো মোৰ অলপ ডাউট আছে, তোমালোকে যদি ভুল হোৱা বুলি ভাবা আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। বাকী ইয়াতে থকা যিকেইটা চমু প্ৰশ্ন আছিল এইকেইটা চাই যোৱা। গোটেইখিনি প্ৰশ্ন উত্তৰ তোমালোকে আমাৰ পেইড গ্ৰুপত পাবা। যদি জইন কৰিবলৈ বিচৰা স্ক্ৰীনত দেখা হোৱাটছআপ নম্বৰত তোমালোকে মেছেজ কৰিবা, আৰু আমাৰ ফ্ৰী গ্ৰুপো আছে, সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা, তাত ক্লিক কৰি জইন কৰি ল'বা। ইয়াৰ পৰাই তোমালোকৰ বহুকেইটা কুৱেশ্যন এইবাৰৰ পৰীক্ষাত কমন আহিব।